নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক আপোনালোকৰ মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব পোনপ্ৰথমে আপোনালোক সকলোকে অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনালো আপোনালোকৰ নামৰ প্ৰথমটো আখৰ যদি খ বা বৰ্গীয় জৰে হয় তেতিয়াহলে আপোনালোকৰ মকৰ ৰাশি কিছুমানৰ গ আখৰটোৰেও মকৰ ৰাশি হয় সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহলে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট ভালদৰে আলোচনা কৰিম আপোনালোকৰ কাৰণে মুখ্যতঃ কেইটামান গ্ৰহ বৃহস্পতি শনি ৰাহু কেতু এইকেইটা গ্ৰহৰ স্থিতি অনুযায়ী কেনেকুৱা প্ৰভাৱ পৰিব খুব বিশদভাৱে আলোচনা কৰিম প্ৰথমতে দেখুৱাই দিছো বৃহস্পতি মে মাহৰ 16 তাৰিখলৈকে 2025 বৰ্ষৰ মে মাহৰ 16 তাৰিখলৈকে বৃহস্পতি গ্ৰহটো আছে আপোনালোকৰ এইটো পঞ্চম ঘৰত তো বৰ্তমান সময়ছোৱাত অৰ্থাৎ বহাগৰ মাহটোত আপোনালোকৰ কাৰণে কিছুমান ক্ষেত্ৰত ভাল হ'ল বৃহস্পতিৰ পঞ্চম দৃষ্টি পৰিব নৱম ঘৰত বৃহস্পতিৰ সপ্তম দৃষ্টি পৰিব ইচ্ছাপূৰ্তিৰ ঘৰত বৃহস্পতিৰ নৱম দৃষ্টি পৰিব আপোনালোকৰ ৰাশিতে তো বৰ্তমান সময়ছোৱাত আপোনালোকে জ্ঞান বুদ্ধিৰে নিজৰ উপাৰ্জনত বৃদ্ধি কৰিব পাৰিব আপোনালোকৰ ইচ্ছাপূৰ্তিত ভাল হ'ব আপোনালোকৰ ভাগ্যৰ সাপোৰ্ট পাব পাৰিব বৃহস্পতিৰ দৃষ্টিৰ কাৰণে বৰ্তমান আপোনালোকৰ মনৰ সন্তুষ্টি ভাৱ বা ৰাশিৰ ফালৰ পৰা আপোনালোকে খুব ভাল ফল পাব পাৰিব বৃহস্পতিৰ স্থিতি যেহেতু আপোনালোকৰ বুদ্ধি স্থানত আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব আপোনালোকৰ বৃহস্পতি বুদ্ধি স্থানত মানে আপোনালোকৰ বৰ্তমান সময়ছোৱাত নিজৰ মেমৰি পাৱাৰ বা মনত ৰখা শক্তিটো খুব বেছি পাৱাৰফুল হৈ থাকিব বৃহস্পতিৰ দৃষ্টি যেহেতু ৰাশিত পৰি আছে আপোনালোকে এইখিনি সময়ছোৱাত সন্মান প্ৰাপ্তিৰ কাৰণে ভাল হ'ল এইখিনি সময়ছোৱাত পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা আপোনালোকে দূৰ ভ্ৰমণৰ ক্ষেত্ৰতে হওক বহুত ভাল হ'ল আপোনালোকৰ ডাঙৰ দাদা বাইদেউৰ ফালৰ পৰাও নিশ্চয় সহায় লাভ কৰিব পাৰিব উপাৰ্জনত বা দৈনন্দিন যেটো আপোনাৰ উপাৰ্জন হৈ থাকে তাতেও সহায় আপোনালোকে লাভ কৰি বৃদ্ধি লাভ কৰিব পাৰিব আপোনালোকৰ ভাগ্যস্থানৰ বা পিতাৰ ফালৰ পৰা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো মে মাহৰ 16 তাৰিখলৈকে ভাল দেখা গৈছে এতিয়া দেখুৱাই দিছো বৃহস্পতি গ্ৰহটো মে মাহৰ 16 তাৰিখৰ দিনাই আপোনালোকৰ এইটো ষষ্ঠ ঘৰত যাব অৰ্থাৎ মিথুন ৰাশিত সোমাব এইটো মিথুন ৰাশিত বৃহস্পতি মাজে সময়ে থাকিব তাৰ মানে মে মাহৰ 16 তাৰিখৰ পৰা 19 অক্টোবৰ তাৰিখলৈকে আকৌ নেক্সট 2025 ৰে 6 ডিসেম্বৰৰ পৰা আৰম্ভ কৰি 2026 চনৰ 14 এপ্ৰিললৈকে এই ডিউৰেচনটোত বৃহস্পতি আপোনালোকৰ ষষ্ঠ ঘৰত থাকিব মই আকৌ এবাৰ কৈছো 2025 বৰ্ষৰ মে মাহৰ 16 তাৰিখৰ পৰা 19 অক্টোবৰলৈকে আকৌ আপোনাৰ 6 ডিসেম্বৰ 2025 ৰ পৰা 14 এপ্ৰিল 2026 লৈকে এই ডিউৰেচনটোত বৃহস্পতি থাকিব ইয়াতে দৃষ্টি পৰিব আপোনালোকৰ কৰ্মস্থানত আপোনালোকৰ খৰচৰ ঘৰ বা বিদেশৰ স্থানত বৃহস্পতিৰ দৃষ্টি পৰিব ধনস্থানত বৃহস্পতিৰ ষষ্ঠ ঘৰত স্থিতি এইটো আপোনালোকৰ শত্ৰুসকলৰ কাৰণে ভাল হ'ল তাৰ মানে আপোনালোকৰ যিসকল শত্ৰু আছে তেওঁলোকে এইখিনি সময়ছোৱাত বেছি ডিস্টাৰ্ব নকৰে কিন্তু কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব বৃহস্পতি গ্ৰহটো ৰিলেটেড আপোনাৰ যদি কিবা বেমাৰ হৈ আছে তেতিয়াহলে বেছি সাৱধান হ'ব লাগিব এতিয়া বেমাৰবিলাক কি বৃহস্পতি ৰিলেটেড বেমাৰবিলাক হৈছে যে আপোনালোকৰ এপেণ্ডিক্সৰ কমপ্লেইন আহিছে লিভাৰ জনিত যদি প্ৰবলেম আহিছে ডায়াবেটিছৰ যদি কমপ্লেইন আহি আছে মধুমেহ বা চৰ্বিজনিত যদি কমপ্লেইন আহি আছে তেতিয়াহলে আপোনালোকৰ কাৰণে প্ৰবলেমেটিক তাৰ মানে বৰ্তমান সময়ছোৱাত কাৰণ বৃহস্পতি গ্ৰহটো আপোনালোকৰ কাৰণে যেহেতু খৰচৰ ঘৰৰ মালিক হয় সো আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব বৃহস্পতিৰ দৃষ্টি যেহেতু আপোনালোকৰ যেটো কম্পিটিশনৰ ঘৰৰ পৰা যেহেতু আপোনালোকৰ কৰ্মস্থানত পৰিছে এইখিনি সময়ছোৱাত আপোনালোকে কৰ্মপ্ৰাপ্তিৰ কাৰণে সংঘৰ্ষ কৰিলে আপোনালোকে নিশ্চয় সাফল্য লাভ কৰিবলৈ পাৰিব কম্পিটিটিভ এক্সাম পাস কৰি চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে আপোনালোকৰ কাৰণে শুক্ৰ গ্ৰহটো যোগকাৰক হৈ বছৰটোৰ আৰম্ভণিতে ইয়াতে তুংগী হৈও আছে সো শুক্ৰ গ্ৰহটোৰ বাৰে মই ডিসকাস নকৰো বৃহস্পতিৰ দৃষ্টি কৰ্মস্থানত থকাৰ কাৰণে প্ৰমোশন পদোন্নতি বা নতুন কৰ্মপ্ৰাপ্তি এইবিলাক ক্ষেত্ৰত যথেষ্ট ভাল হ'ল বৃহস্পতিয়ে সদায় নতুন কৰ্মপ্ৰাপ্তিত সহায় কৰে সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ কাৰণে বৃহস্পতিৰ স্থিতি যেহেতু আপোনালোকৰ ষষ্ঠ ঘৰত আছে এইখিনি সময়ছোৱাত আপোনাৰ মাইণ্ডটো কম্পিটিটিভ হিচাপে বা কম্পিটিশনৰ কাৰণে ৰেডি কৰক তেতিয়া আপোনালোকে বহুতে ভাল সাফল্য লাভ কৰিবলৈ পাৰিব বৃহস্পতিৰ দৃষ্টি যেহেতু ধনস্থানত আছে এইখিনি সময়ছোৱাত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো বা আপোনালোকৰ এইখিনি সময়ছোৱাত কিছুমান অনলাগতিয়াল ক্ষেত্ৰতো আপোনালোকৰ খৰচ কৰোৱাব এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত খৰচ কৰাটো বেয়া নহয় কিন্তু কিছুমান অলাগতিয়াল ক্ষেত্ৰ মানে কোনবা শত্ৰুৰ প্ৰভাৱত আহি আপোনালোকৰ জমা ধনতো বেয়া নজৰ পৰি অৱনমিত হ'ব পাৰে এইখিনি সময়ছোৱাত নিজৰ সেভিংছৰ ওপৰত নজৰ নিশ্চয় দিব লাগিব ঘৰুৱা পৰিৱেশটোতো শত্ৰুৰ অলপ প্ৰভাৱ থাকিব কিছুমান বেমাৰ আজাৰৰ কাৰণে মই আকৌ এবাৰ
এবাৰ কৈছোঁ যদি লিভাৰ সম্বন্ধীয় প্ৰব্লেম হৈ আছে বা ডায়েবেটিছৰ যদি কমপ্লেইন হৈ আছে, এপেণ্ডিক্সৰ যদি প্ৰব্লেম হৈ আছে, চৰ্বিজনিত যদি প্ৰব্লেম হৈ আছে, এইবিলাক ক্ষেত্ৰত আপোনালোকে ইগন'ৰ নকৰিব। বৰ্তমান সময়ছোৱাত যিসকলে বিদেশত যায় কাম কৰি আছে তেওঁলোকৰ কাৰণে ভাল, যিসকলে বিদেশত পঢ়িব যাম বুলি ভাবি আছিলে তেওঁলোকৰ কাৰণে বিদেশত পঢ়াৰ কাৰণে বৰ্তমান সময়ছোৱা ভাল হ'ল। কৰ্মস্থানত সহকৰ্মীৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। মাজতে বৃহস্পতি গ্ৰহটো আপোনালোকৰ এইটো সপ্তম ঘৰত আহিব। কোনখিনি সময়ছোৱাত? অক্টোবৰৰ 19 তাৰিখৰ পৰা 6 ডিচেম্বৰলৈকে 2025 বৰ্ষৰ অক্টোবৰৰ 19 তাৰিখৰ পৰা 6 ডিচেম্বৰলৈকে এই ডিউৰেশ্যনটোত বৃহস্পতি থাকিব আপোনালোকৰ তুংগী ৰাশিত সপ্তম ঘৰত। বৃহস্পতিৰ দৃষ্টি পৰিব একাদশত, বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ ৰাশিত, বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ তৃতীয় ঘৰত। তো একাদশ ঘৰত বৃহস্পতিৰ দৃষ্টি যথেষ্ট ভাল, কাৰণ বৃহস্পতি ইয়াতে এইটো হ'ল আপোনালোকৰ কাৰণে ব্যৱসায়ৰ ঘৰ। ব্যৱসায়ৰ ঘৰত বৃহস্পতি তুংগী হোৱা মানে আপোনালোকে যদি পৰামৰ্শদাতা বা শিক্ষকতা বা কোচিং চেণ্টাৰ যদি চলাই আছে বহুতেই ভাল। আপোনালোকে যদি মাৰ্গদৰ্শক হিচাপে কাম কৰি আছে, যদি আপোনালোকে ছাপ'জ আনক উপদেশ বা পৰামৰ্শদাতা হিচাপে কাম কৰি আছে, শিক্ষক হিচাপে বা বেংকিং ছেক্টৰত বা আপোনালোকে যদি ফাইনেন্সিয়েল ছাৰ্ভিচত যদি জড়িত হয়, কিবা ব্যৱসায় কৰি আছে, উপাৰ্জনত বহুত বৃদ্ধি কৰিব পাৰিব। এইখিনি সময়ছোৱাত নিজৰ পতি বা পত্নীৰ ফালৰ পৰাও ভাল ছাপোৰ্ট লাভ কৰিব পাৰিব। এইখিনি সময়ছোৱাত নিজৰ জীৱনসংগীৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিলে আপোনালোকৰ কাৰণে বেছি লাভদায়ক হ'ব। আপোনালোকৰ ব্যৱসায়িক যিসকল অংশীদাৰ থাকে, আপোনালোকৰ পাৰ্টনাৰ থাকে, তেওঁলোকৰ ফালৰ পৰাও বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ডাঙৰ বাইদেউ দাদা বাইদেউৰ ঘৰত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত নিজৰ যিবিলাক কোবৰ্ণ আছে, আপোনালোকৰ সহোদৰ আছে, তেওঁলোকৰ ভিতৰত আপোনালোকে ডাঙৰবিলাকৰ ফালৰ পৰা যথেষ্ট সহায় লাভ কৰিব পাৰিব। সৰুবিলাকৰ ফালৰ পৰা অলপ বিৰক্তি ভাৱ আছে, কিয় আছে বাৰু মই অলপ পিছত কৈ আছোঁ। বৃহস্পতিৰ দৃষ্টি ৰাশিত থকাৰ কাৰণে এইখিনি সময়ছোৱাত সন্মান প্ৰাপ্তিৰ কাৰণে ভাল হৈ গ'ল। এইখিনি সময়ছোৱাত আপোনালোকৰ গুৰু গম্ভীৰ স্বভাৱ, এইখিনি সময় মানে মই আকৌ এবাৰ কৈ দিছোঁ যে 2025 বৰ্ষৰ 19 অক্টোবৰৰ পৰা 6 ডিচেম্বৰলৈকে এই ডিউৰেশ্যনটোত আপোনালোকৰ নিজৰ সন্মান প্ৰাপ্তিৰ কাৰণে ভাল হৈ গ'ল। আপোনাৰ ব্যক্তিত্বত আপোনাৰ বিকাশৰ কাৰণে ভাল হ'ল, ঘৰুৱা পৰিৱেশ বা সমাজত এটা ষ্টেটাছত বৃদ্ধিৰ কাৰণে ভাল হৈ গ'ল। বৃহস্পতিৰ নৱম দৃষ্টি পৰিলে আপোনালোকৰ এইটো যিটো তৃতীয় ঘৰটো হৈছে আপোনালোকৰ কাৰণে পৰাক্ৰম বা আপোনালোকৰ এক প্ৰকাৰৰ কষ্টৰ ঘৰ হয়। তো কষ্ট কৰি এইখিনি সময়ছোৱাত নিশ্চয় সৰু সুৰা ভ্ৰমণৰ জৰিয়তে হওক বা আপোনালোকে যদি মিডিয়া বিভাগত যদি কাম কৰি আছে, এণ্টাৰটেইনমেণ্টৰ ছাইডত যদি কাম কৰি আছে, আপোনালোকে ইনফৰমেশ্যন টেকন'লজি ৰিলেটেড ক্ষেত্ৰত যদি কিবা কাম কৰি আছে, তেতিয়াহ'লে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। বৃহস্পতিৰ স্থিতি গোটেইখিনি মই বুজালোঁ। এতিয়া জানো হওক শনি গ্ৰহটো কিয় বেছি ইম্পৰ্টেণ্ট হৈ যায়? আপোনালোকৰ লগ্ন অধিপতি বা ৰাশি অধিপতি মকৰ ৰাশিৰ কাৰণে ৰাশিৰ মালিক হৈছে শনি গ্ৰহটো। এতিয়া হ'ব কি যে আপোনালোকৰ কাৰণে শনি গ্ৰহটো ৰিচেণ্টলি অৰ্থাৎ মাৰ্চৰ 29 তাৰিখে 2025 বৰ্ষৰ ইয়াতে সোমাইছে। তাৰে আগৰ সময়ছোৱা আপোনালোকৰ শনিৰ চাৰচাতি চলি আছিলে। এইটো বছৰত আপোনালোকে খুব এটা ৰিলিফ ফিল কৰিব পাৰিব। কামবিলাক যেন স্পীড লৈছে, আগতে লাহে লাহে হৈ থকা কামবিলাক এতিয়া স্পীড আপ হ'ব ধৰিছে। শনি গ্ৰহটোৰ স্থিতি যিহেতু আপোনালোকৰ ধনস্থানৰ মালিক হৈ পৰাক্ৰমৰ ঘৰত আহিছে, চ' অলপ কষ্ট কিন্তু কৰিব লাগিব। লাইফত কিবা এটা পাব লাগিলে, বিশেষকৈ ফাইনেন্সিয়েল প্ৰগ্ৰেছ কৰিব লাগিলে কষ্ট কৰিব লাগিব। শনি গ্ৰহটোৰ ইয়াৰ পৰা দৃষ্টি পৰি আছে আপোনালোকৰ পঞ্চম ঘৰত, শনি গ্ৰহটোৰ সপ্তম দৃষ্টি পৰি আছে ভাগ্যস্থানত, শনি গ্ৰহটোৰ দশম দৃষ্টি পৰি আছে দ্বাদশ ঘৰত, যিটো বিদেশৰ ঘৰ হয়, খৰচৰো ঘৰ হয়। ত' বৰ্তমান সময়ছোৱাত শনি গ্ৰহটো যিহেতু গোটেইটো বছৰে ইয়াতেই থাকিব, চ' শনি গ্ৰহটোৰ ইয়াতে পৰাক্ৰমৰ ঘৰত স্থিতিৰ কাৰণে আপোনালোকে বহুত কষ্ট কৰিব পাৰিব। শনি গ্ৰহটোৰ দৃষ্টি যিহেতু বুদ্ধিস্থানত আহি আছে, বুদ্ধিস্থানত অলৰেডি বৃহস্পতিৰ স্থিতি প্ৰথম মাহটোতো বেছিয়ে ভাল হ'ল। তাৰে পিছৰ সময়ছোৱাত বৃহস্পতি আঁতৰি যাব যদিও শুক্ৰ গ্ৰহটোৰ স্থিতি মাজে মাজে যেতিয়া ভাল যাব তেতিয়াহ'লে বেছি বেনিফিটেড হ'ব। শনি গ্ৰহটোৰ স্থিতি পৰাক্ৰমৰ ঘৰত থকাৰ কাৰণে নিজৰ ভাই ভনীৰ সৈতে অলপ বিৰক্তি ভাৱ আহিব পাৰে, নিজতকৈ সৰু যিবিলাক আছে, কিন্তু তেওঁলোকৰ ফালৰ পৰা যদি সহায় লাভ কৰিলে আপোনালোকৰ কামবিলাক বহুত উজু হৈ যাব, বহুত সহজ হৈ যাব। শনি গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ যিহেতু বুদ্ধিস্থানত আছে, তৃতীয় দৃষ্টিয়ে কষ্ট বেছি কৰোৱায়। শনি গ্ৰহটোৰ ইয়াতে দৃষ্টি অহাৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ বেছি টাইম দিব লাগিব, অলপ কষ্ট অধিক কৰিব লাগিব, তেতিয়াহে আপোনালোকে বেনিফিটেড হ'ব পাৰিব, এক্সপেক্টেড ৰিজাল্টটো পাব পাৰিব। শনি গ্ৰহটোৰ দৃষ্টিবিলাক শুভ নহয়। সপ্তম দৃষ্টি পৰি আছে ভাগ্য, পিতা ধৰ্ম বা গুৰুজনাৰ ক্ষেত্ৰত, এইকেইটা ক্ষেত্ৰত। চ' শনিৰ সপ্তম দৃষ্টি ভাগ্যস্থানত পৰাৰ কাৰণে এইটো পিতাৰ স্থান আৰু গুৰুজনাৰো যিহেতু স্থান হয়, গুৰুজনৰ ছাপোৰ্টৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত অলপ প্ৰব্লেম পাব। এনেকুৱা ফিল হ'ব যে আপোনাক যিমানখিনি সহায় কৰিব পাৰিব লাগে সিমানখিনি সহায় কৰিব পৰা নাই। বৰ্তমান সময়ছোৱাত শনি গ্ৰহটোৰ দৃষ্টি যিহেতু আপোনালোকৰ ভাগ্যস্থানত পৰি আছে, এইখিনি সময়ছোৱাত অলপ বেনিফিটেড হ'ব পাৰিব, কিন্তু প্ৰব্লেমটো এটাই যে পিতা বা গুৰুজনাৰ সৈতে মনোমালিন্য কৰাব।
শনি গ্ৰহটোৰ যিটো দশম দৃষ্টি আপোনালোকৰ পৰি আছে এইটো দ্বাদশ ঘৰত। দ্বাদশ ঘৰটো হৈ গ'ল বিদেশৰ ঘৰ। যিসকলে ঘৰৰ পৰা দূৰত যাই পঢ়ি আছে বা কিবা কাম কৰি আছে, ৰিমোটলি ক'ৰবাত যদি যায় কাম কৰি আছে, ঘৰত থকা নাই, তেওঁলোকৰ কাৰণে কৈছোঁ পৰিস্থিতিখিনি অলপ এইটো বছৰ অলপ ডিষ্টাৰ্ব হৈ থাকিব। অলপ ফেচিলিটি বা আপোনালোকৰ সুখ ভোগৰ বা আৰামৰ ঘৰটো অলপ বেয়া হ'ল। যিসকল বিবাহিত আছে বেড প্লেজাৰৰ ছাইডটো অলপ ডিষ্টাৰ্ব হ'ল। বৰ্তমান সময়ছোৱাত শনি গ্ৰহটোৰ দশম দৃষ্টি যিহেতু আপোনালোকৰ খৰচৰ ঘৰত পৰিছে, কিছুমান অনাকাংক্ষিত যিহেতু আপোনালোকৰ ছেভিংছৰ ঘৰৰ মালিক হয়, চ' খৰচৰ ঘৰত দৃষ্টি পৰাৰ লগে লগে খৰচৰ ঘৰৰ মালিকো যাই কিনে আপোনালোকৰ খৰচৰ ঘৰত দৃষ্টি দিব। অলপ খৰচটো অলপ বেছি দেখা গৈছে। আপোনালোকৰ জমা ধনখিনি যাতে গোটেইখিনি খৰচ হৈ নাযায় সেইটোৰ ওপৰত সদায় ধ্যান ৰাখিব। এতিয়া আপোনালোকক দেখুৱাই দিওঁ ৰাহু আৰু কেতুৰ স্থিতি। ৰাহু থাকিব মে' মাহৰ 29 তাৰিখলৈকে ইয়াতে, কেতুও থাকিব মে' মাহৰ 29 তাৰিখলৈকে ইয়াতে 2025 বৰ্ষৰ। ৰাহুৰ দৃষ্টি পৰিব, পঞ্চম দৃষ্টি পৰিব সপ্তম ঘৰত, ৰাহুৰ নৱম দৃষ্টি পৰিব একাদশ ঘৰত, কেতুৰ পঞ্চম দৃষ্টি পৰিব আপোনালোকৰ ৰাশিত, কেতুৰ নৱম দৃষ্টি পৰিব আপোনালোকৰ এইটো বুদ্ধি স্থানত। তো ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত পৰিলে মে' মাহৰ 29 তাৰিখলৈকে 2025 বৰ্ষৰ মে' মাহৰ 29 তাৰিখলৈকে আপোনালোকৰ পতি বা পত্নীৰ সৈতে কনফিউজন ক্ৰিয়েট হৈ থাকিব। কনফিউজনবিলাক আপোনালোকে বেছি প্ৰাধান্য দিব নালাগিব। মনৰ কিছুমান অভাৰ এক্সপেক্টেশ্যন বাঢ়ি যাব। এইখিনি সময়ছোৱাত নিজৰ পতিৰ ফালৰ পৰা বা পত্নীৰ ফালৰ পৰা এক্সপেক্টেশ্যন বহুত বাঢ়ি যাব। ৰাহুৰ দৃষ্টি যিহেতু ইনকামৰ ঘৰত পৰাক্ৰমৰ ঘৰৰ পৰা পৰিছে, এইটো এটা অতিশয় ভাল স্থিতি, কাৰণ ৰাহুৱে পৰাক্ৰমৰ ফালৰ পৰা বৰ্তমান সময়ছোৱাত আপোনালোকৰ ইনকামত বৃদ্ধিৰ কাৰণে কষ্ট কৰিবলৈ আপোনালোকক ৰেডি কৰাব। এইটো এটা অতিশয় ভাল স্থিতি। বৰ্তমান সময়ছোৱাত আপোনালোকে ইনকামত বৃদ্ধিৰ কাৰণে মানে উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে নিজৰ ইচ্ছাপূৰ্তিৰ কাৰণে কষ্ট বহুত কৰা দেখা যাব। এইটো এটা অতিশয় ভাল স্থিতি হ'ল। এতিয়া কেতুৰ দৃষ্টি পৰিলে আপোনালোকৰ ৰাশিত কেতুৰ দৃষ্টি আহিলে কেনেকুৱা হয়, মনটো অলপ বিৰক্তিকৰ হয়, আধ্যাত্মিক চিন্তা অলপ বেছি আহে, কষ্ট কৰিবলৈ ইচ্ছা নোযোৱা হয়, অলপ আপোনালোকৰ বডিলি ষ্টেমিনা অলপ ডাউন হ'ব। এইখিনি সময়ছোৱাত আপোনালোকৰ কেতুৰ দৃষ্টি যিহেতু বুদ্ধিস্থানতো পৰিছে, অলপ ঈশ্বৰ ভক্তি ৰাখিব পাৰিলে ভাল। ওম গাং গণপতায় নমঃ এইটো বীজ মন্ত্ৰ জপ কৰিব পাৰিলে আপোনালোকৰ কাৰণে বেছি বেনিফিটেড হ'ব পাৰিব। কেতুৰ দৃষ্টি ৰাশিত অহাৰ কাৰণে আৰু পঞ্চম ঘৰত অহাৰ কাৰণে আপোনালোকৰ গেষ্ট্ৰিকৰ প্ৰব্লেম বা এলাৰ্জিজনিত কমপ্লেইন আহিব পাৰে, চ' অলপ সাৱধান হ'ব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ মে' মাহৰ 29 তাৰিখৰ পিছত, কাৰণ বছৰটো মে' মাহৰ 29 তাৰিখৰ পৰা 2025 বৰ্ষৰ মে' মাহৰ 29 তাৰিখৰ পৰা আৰম্ভ কৰি আপোনালোকৰ 2026 চনৰ 14 এপ্ৰিললৈকে ৰাহু থাকিব ইয়াতে মে' মাহৰ 29 তাৰিখৰ পিছত, আৰু কেতু আহিব ইয়াৰ পৰা ইয়াতে। কেতু আহিব মে' মাহৰ 29 তাৰিখৰ পিছত আপোনালোকৰ অষ্টম ঘৰত। এতিয়া কেনেকুৱা ফলাফল পাব মই এতিয়া দেখুৱাই দিছোঁ। ৰাহুৰ স্থিতি যিহেতু ধনস্থানত থাকিব, শত্ৰুস্থানত দৃষ্টি আহিব আৰু আপোনালোকৰ কৰ্মস্থানত দৃষ্টি আহিব। এইটো এটা ছাৰ্ভিচৰ ঘৰ হয়, এইটো এটা আপোনালোকৰ আনৰ তলতীয়া হয়, যিটো আমি কৰ্মচাৰী হিচাপে কাম কৰোঁ, সেইটো ক্ষেত্ৰতো ৰাহুৰ ইয়াতে ষষ্ঠ দৃষ্টি পৰাটো ভাল হৈছে। এইখিনি সময়ছোৱাত কেৱল আপোনালোকে অলপ পাবলগীয়া ফলটো যদি মনটো যদি ভালকৈ স্থিৰ নাৰাখে, যদি গুৰুৰ উপদেশ মানি নচলে, তেতিয়াহ'লে কিন্তু আপোনালোকে পাবলগীয়া বস্তু হেৰাই যাব। কম্পিটিটিভ মাইণ্ডটো এক্টিভ থাকিব, নিজৰ বুদ্ধি চতুৰালিৰে এইখিনি সময়ছোৱাত ধনত বৃদ্ধিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। কৰ্মস্থানতো ৰাহুৰ দৃষ্টি থকাৰ কাৰণে আপোনাৰ এগেইনষ্টতো অলপ বেকবাইটিং বা আপোনালোকৰ মানে আপোনাৰ বদনাম বা আপোনাৰ তেনেকুৱা চলিব পাৰে, অলপ সাৱধান হ'ব লাগিব। ৰাহুৰ স্থিতি দ্বিতীয় ঘৰত থকাৰ কাৰণে আপোনালোকৰ ফেমিলি বা ৰিলেটিভছৰ সৈতে অলপ মনোমালিন্য এইখিনি সময়ছোৱাত কৰোৱাব, কিন্তু আপুনি অলপ সাৱধান হ'ব লাগিব, বিশেষকৈ কথা বতৰাৰ ক্ষেত্ৰত। বেছি ফ্ৰেংক হ'ব গ'লে আপোনাৰ প্ৰব্লেম বাঢ়িব। এতিয়া দেখুৱাই দিছোঁ কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ দ্বাদশ ঘৰত, কেতুৰ দৃষ্টি পৰিছে পঢ়া শুনাৰ ঘৰত, স্থিতি আছে অষ্টম ঘৰত। অষ্টম ঘৰত কেতুৰ স্থিতি বেয়া নহয়। এইটো অকাল চায়েন্সেছৰ ক্ষেত্ৰত বা গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধৰ্মিক কৰ্মীৰ ক্ষেত্ৰত যিসকলে ষ্টাডিজ কৰি আছে বা অধ্যয়ন কৰি আছে, ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰ কাৰণে ভাল। বৰ্তমান সময়ছোৱাত ইয়াৰ পৰা কেতুৰ যিহেতু আপোনালোকৰ দৃষ্টি পৰিব দ্বাদশ ঘৰত, আপোনালোকে যিসকলে ঘৰৰ পৰা দূৰত যায় কিবা কাম কৰি আছে, অলপ বিৰক্তিভাৱ দেখা গৈছে, কাৰণ এইটো সময়ত আপোনালোকৰ শনিৰো দৃষ্টি থাকিব ইয়াতে। চ' যিসকলে ঘৰৰ পৰা দূৰত যায় কিবা কাম কৰি আছে, তেওঁলোকৰ কাৰণে কৈছোঁ অলপ বিৰক্তিকৰ হ'ব। ঘৰৰ পৰা বাহিৰত থকাটো অলপ কষ্টদায়ক হ'ব। এইখিনি সময়ছোৱাত অনাকাংক্ষিতভাৱে হঠাতে আপোনালোকৰ ছেভিংছ ডাউন হৈ যাব পাৰে, কিবা কাৰণত ডাঙৰ খৰচ ওলাই যাব পাৰে, সাৱধান হ'ব। কাৰোবাৰ যদি কিবা অস্ত্ৰোপচাৰ কৰিবলগীয়া বা
সাৰ্জাৰী কৰিবলগীয়া বিষয় আছে তেতিয়াহ'লে তাতেও আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব আপোনালোকে ৰেডি থাকিব পাৰিব লাগিব হঠাতে সাৰ্জাৰী কৰিবলগীয়াটো পৰিব পাৰে কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ চতুৰ্থ ঘৰত কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ দ্বাদশ ঘৰত চতুৰ্থ ঘৰত কেতুৰ দৃষ্টি কেতু এটা বিৰক্তিকাৰক গ্ৰহ হয় পঢ়া শুনাৰ ক্ষেত্ৰত হঠাতে ব্ৰেক আহি যাব পাৰে অলপ সাৱধান হ'ব লাগিব যিসকলে আনআৰ্ন মানি বা শ্বেয়াৰ মাৰ্কেটত যিসকলে ইনভেষ্টমেণ্ট কৰি আছে তেওঁলোকৰ কাৰণে এইটো বছৰ অলপ বেছি সাৱধান হ'ব লাগিব মাজে মাজে বেনিফিটটো হ'ব কিন্তু একেলগে পোৱা এসপ্তাহৰ বেনিফিট একেদিনে আপোনাৰ ওলাই যাব পাৰে সেইটো অলপ বেছি সাৱধান হ'ব লাগিব এতিয়া আপোনালোকৰ কৈ দিছোঁ মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে কিছুমান ভাল বেয়া উপাৰ্জন ব্যয় স্থিতি ধৰ্ম অধৰ্ম সকলোবিলাক আয়ৰ ক্ষেত্ৰত দেখা গৈছে 5 নম্বৰ তাৰ মানে হৈছে উপাৰ্জন ভালেই থাকিব ঠিকঠাক থাকিব ব্যয়ৰ ক্ষেত্ৰত 3 দেখা গৈছে উপাৰ্জনৰ ক্ষেত্ৰত ভাল খৰচৰ ক্ষেত্ৰত অলপ কম স্থিতিটো 2 থাকিব তাৰ মানে এটা মাৰ্জিতভাৱে আপুনি খৰচ কৰি চলিলে সব ভালদৰে চলি যাব নেক্সট হৈছে ধৰ্মৰ ক্ষেত্ৰত 2 অধৰ্মৰ ক্ষেত্ৰত 3 আপুনি নিজে অলপ ধৰ্মৰ পথত চলিবৰ কাৰণে আপোনাৰ হাতত অধৰ্ম যাতে নহয় যাতে আনুষংগিক কিছুমান প্ৰবলেমৰ ক্ৰিয়েট নহয় তাৰ কাৰণে আপুনি ধৰ্মৰ পথত চলিবলৈ নিজেও চেষ্টা কৰিব লাগিব নহলে কিয় দেখিছো যে সুখৰ ক্ষেত্ৰত 1 দুখৰ ক্ষেত্ৰত 5 দেখা গৈছে অধৰ্মৰ পথত চলিলে আকৌ দুখটো বাঢ়ি যাব বা কিছুমান নাপাবলগীয়া প্ৰবলেম পাব সুখৰ ক্ষেত্ৰতো আপোনাৰ 1 যেহেতু দেখা গৈছে এটো এটা ভাল স্থিতি মানে আসলতে এক প্ৰকাৰে কি হ'ল যে আপোনাৰ সুখৰ ক্ষেত্ৰত এটো এটা ভাল স্থিতি নহল বুলিয়ে ক'ব লাগিব কাৰণ চাওক আপুনি যেটো কষ্ট কৰি সুখ ল'বলগীয়া হ'ব প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি এনে ধৰি লওক যিকোনো কাৰণত কষ্ট নকৰাকৈ সুখ নাপাব বৰ্তমান সময়ছোৱাত আপোনাৰ যেটো প্ৰাপ্য আছে হেতুৰ পিছত আপুনি দৌৰিব বা কষ্ট কৰিব লাগিব ধৈৰ্যৰ ক্ষেত্ৰত 7 উন্মত্তৰ ক্ষেত্ৰত 1 এটো এটা বহুত ভাল হ'ল এইখিনি সময়ছোৱাত আপোনাৰ শান্ত পৰিবেশ এটা মেইনটেইন কৰিব পাৰিব ধৈৰ্যটো ভাল আছে 7 আছে আৰু উন্মত্ত মানে যেটো অস্থিৰ বা এক প্ৰকাৰে যেটো শৰ্ট টাৰ্ম ৰিঅ্যাকশন আহি যায় হেতু অলপ কম দেখা গৈছে এটো ভাল আছে 1 নম্বৰ পাইছে ইয়াতে নিদ্ৰাৰ ক্ষেত্ৰত 0 জাগ্ৰতৰ ক্ষেত্ৰত 3 অলপ টোপনি বা আপোনালোকৰ যেটো ৰেষ্ট আপোনালোকে নিজে মনোযোগ দি চাব পাৰিব লাগিব ফুকিলৰ ক্ষেত্ৰত 2 কুৰুপৰ ক্ষেত্ৰত 4 তাৰ মানে আপোনালোকৰ যেটো বাহ্যিক আউটলুক মানুহে যেটো আপোনালোকক দেখা পায় সেইখিনি আপোনালোকে অলপ খুব সাৱধানে আপোনালোকে মেইনটেইন কৰিব লাগিব তাৰ মানে আপোনালোকৰ নিজৰ বাহিৰা আউটলুক বা ড্ৰেছ পাতিও হ'ল আপোনালোকৰ সাফচিকুণতা ভালদৰে মেইনটেইন কৰিব পাৰিব লাগিব আপোনালোকৰ ৰাশিৰ অধিপতি যেহেতু ৰাশিৰ অধিপতি শনি গ্ৰহটো বছৰটোৰ আৰম্ভণিৰে পৰা তৃতীয়ত যেহেতু অৱস্থান কৰিব আপোনালোকৰ কাৰণে এটো এটা পৰাক্ৰমৰ কাৰক হ'ব বা পৰাক্ৰম কৰি আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব তাৰ মানে এতিয়া চাব বছৰটো শেষলৈকে যেহেতু শনিৰ স্থিতি ইয়াতে থাকিব এইখিনি সময়ছোৱাত আপোনালোকৰ অলপ মিক্স ৰিজাল্ট থাকিব কাৰণ বৃহস্পতি মাজতে আপোনালোকৰ ষষ্ঠ ঘৰত যাব আপোনালোকৰ অলপ গাৰ বিষ বা গাঁঠিৰ বিষ আদিজনিত প্ৰবলেম হ'ব পাৰে আপোনালোকৰ ভাই ভনী আপোনালোকৰ বা স্থানীয় ব্যক্তিৰ পৰা আপোনালোকৰ যাৰ সৈতে সহজে মানে কমিউনিকেশ্যন হৈ থাকে তেওঁলোকৰ ফালৰ পৰা কিছুমান অশান্তিৰ সৃষ্টি হ'ব পাৰে জাত মাহত গুৰু আপোনালোকৰ ষষ্ঠ ঘৰত যেহেতু অৱস্থিত হ'ব তেতিয়া হৃদৰোগৰ সংখ্যা থাকিব বুকুৰ বিষ মুখৰ ঘা বা লিভাৰৰ ৰোগ আদিৰ সৈতে আপোনালোকৰ প্ৰবলেম হ'ব পাৰে আপোনালোকৰ মংগল গ্ৰহটোৰো আৰম্ভণিতে যেহেতু উপস্থিতি আছে আপোনালোকৰ ৰক্তহীনতা বা ৰক্ত দূষিত হৈ কষ্টৰ কিছুমান সংখ্যা দেখা গৈছে কিছুমান এক্সট্ৰা এফৰ্ট আপোনালোকে দিবলগীয়াত পৰিব পাৰে শৰীৰৰ ক্ষেত্ৰত মন উন্নত হ'ব বাৰু আপোনালোকৰ ফাগুন মাহত এইখিনি ভাল দেখা গৈছে আৰু আঘোণ মাহত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো পুনৰ উন্নতি দেখা যাব ফাগুন মাহতো বহুত ভাল দেখা গৈছে এইবিলাক বহুত ভাল হ'ব এইটো বছৰত আপোনালোকৰ 2025 এই এপ্ৰিলৰ পৰা যে কৈছো 15 এপ্ৰিলৰ পৰা 2026 14 এপ্ৰিললৈকে কৈ আছো বৰ্তমান সময়ছোৱাত আপোনালোকে শত্ৰুক পৰাভূতও কৰিব পাৰিব বছৰটোৰ ফালৰ পৰা তাৰ মানে কি হয় শত্ৰুক পৰাভূত কৰিব পাৰিব কিন্তু বিদ্যাৰ ক্ষেত্ৰত বৰ এটা ভাল নহল আপোনালোকৰ এইটো বছৰত আপোনালোকৰ যদি চাও ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৰ এটা বেয়া নহয় মাজতেতো আৰু অলপ ভাল সময় চলিব আপোনালোকৰ অক্টোবৰৰ 19 তাৰিখৰ পৰা ডিসেম্বৰৰ 6 তাৰিখলৈকে বৃহস্পতিৰ সাপোৰ্টত আপোনাৰ ব্যৱসায়ৰ এক্সপানশন কৰিব পাৰিব ধন আগমনৰ যদিও যোগ ভাল আছে কিন্তু ই অলপ দুৰ্বল আৰু চোৰ বা আপোনালোকৰ ডকাইতি হৈ পেলা হলো অৰ্থ হানি টকা পইচাৰ অলপ হানি হ'ব পাৰে এটো অলপ ধ্যান ৰাখিব লাগিব মানে শত্ৰুৰ নজৰ আপোনালোকৰ টকা পইচাৰ ওপৰত এই সময়ছোৱাত আহিব আপোনালোকৰ সম্পদ বৃদ্ধি বা আপোনালোকৰ শনিৰ যেতিয়া শুভ প্ৰভাৱ থাকিব আপোনালোকৰ জন্মচক্ৰত যদি শনিৰ স্থিতিটো বিশেষ ভাল তেতিয়া হলে কিন্তু এইখিনি সময়ছোৱাত কষ্ট কৰি বহুতে আপোনালোকৰ ধনী মানে হ'ব পাৰিব এইখিনি সময়ছোৱাত পইচা পাতিৰ বৃদ্ধিৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে আপোনালোকৰ যিসকলৰ মংগলৰ কমপ্লেইন আছে বা মাংগলিক হয় তেওঁলোকৰ কাৰণে অলপ যেটো যৌথ ব্যৱসায় বা পাৰ্টনাৰশ্বিপত ব্যৱসায়ৰ কাৰণে বৰ এটা ভাল নহল
শত্ৰু কিছুমান থাকিব যিয়ে আপোনালোকৰ কৰ্ম থাকিব, কিন্তু আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত অৱশ্যে ভাল, কাৰণ বৃহস্পতি বেছিভাগ সময় আপোনালোকৰ কম্পিটিশ্যনৰ ঘৰত থাকিব। আৰ্থিক ক্ষেত্ৰত উন্নতি বা প্ৰমোশ্যন, আপোনালোকৰ কৰ্মপ্ৰাপ্তি এইবিলাক ক্ষেত্ৰতো ভাল দেখা গৈছে। শত্ৰুৰো আপোনালোকে এইখিনি সময়ছোৱাত মন জয় কৰিব পাৰিব। শুক্ৰ গ্ৰহটোৰ প্ৰভাৱৰ কাৰণে প্ৰশাসনিক বিভাগত বা কোৰ্ট কাছাৰী, পুলিচ, মিলিটাৰী, ছবি জগতৰ কাম, খেল বিভাগ, শিক্ষা বিভাগ, পৰ্যটন, সচিবালয় আদিৰ কামৰ সৈতে জড়িত হ'ব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। বিদ্যাৰ ক্ষেত্ৰতো ক'লৈ যে আপোনালোকৰ আৰম্ভণিতে আপোনালোকৰ ৰবি তুংগি থাকিব, যদিও মেইনলি আপোনালোকৰ এইটো মংগলৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে। আৰু এইটো ঘৰত পাপগ্ৰহৰ যিহেতু ডাইৰেক্টলি এছ'চিয়েশ্যন হোৱা নাই, কেতুৰ দৃষ্টি বাৰু আহিব, কিন্তু আপোনালোকৰ মনৰ যিটো বিৰক্তিভাৱ যদি আঁতৰাই চলিব পাৰে, তেতিয়াহ'লে আপোনালোকে ভাল এটা পৰিৱেশ যদি মেইনটেইন কৰিব পাৰে তেতিয়া ভাল হ'ব। শাৰীৰিক অলপ অসুস্থতাৰ কাৰণে বিদ্যা লাভৰ ক্ষেত্ৰত বা সুপৰিৱেশ এটা যদি মেইনটেইন কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ কিন্তু প্ৰব্লেম হ'ব। এতিয়া প্ৰেম প্ৰণয় বা বিবাহৰ ক্ষেত্ৰত চালে আপোনালোকৰ শাওণ মাহলৈকে আপোনালোকৰ চতুৰ্থপতি আপোনালোকৰ মংগল গ্ৰহটো নিচস্থ হৈ অষ্টমত অৱস্থান কৰাৰ কাৰণে, আৰু নিচস্থ আৰু লগতে অষ্টমতো যাব, চ' অৱস্থান কৰাৰ কাৰণে আপোনালোকৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত নানান সংঘাত হ'ব, বন্ধু বিচ্ছেদ হ'ব পাৰে, অৰ্থ বা টকা পইচাৰ ব্যয় হ'ব পাৰে, ভুল বুজাবুজিৰে আপোনালোকৰ সন্মান হানি হ'ব পাৰে, মানসিক অশান্তিৰো যুগ চলিব। মংগলৰ অশুভ প্ৰভাৱৰ কাৰণে বিবাহৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ বিবাহতো বাধা বা বিলম্ব বা তৃতীয় ব্যক্তিৰ দ্বাৰা, থাৰ্ড পাৰ্চনৰ দ্বাৰা অলপ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো ক'লৈ দাঁতৰ বেমাৰ হ'ব পাৰে, আপোনালোকৰ ৰক্ত দূষিত হয়, তেজৰ কিছুমান উপাদান কম বেছি হৈ পেলাই যিবিলাক প্ৰব্লেম হয়, বা লিভাৰৰ ৰোগ, বুকুৰ বিষ আদি প্ৰব্লেম হ'ব পাৰে। প্ৰতিকাৰ কি কৰিব? মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে শনি গ্ৰহটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। চ' বৰ্তমান সময়ছোৱাত শনি গ্ৰহটোৰ কাৰণে শনিবাৰে নিৰামিষ ভোজন কৰি তুলসী তলত চাকি জ্বলাব পাৰিলে ভাল হ'ব। জন্মচক্ৰত যদি গোটেইবিলাক গ্ৰহৰ স্থিতিয়ে যদি খেলি মেলি হৈ আছে, তেতিয়াহ'লে আপোনালোকে গ্ৰহৰ ক্ষেত্ৰত পূজা বা হোম যজ্ঞ কৰিব পাৰিলেও ভাল হ'ব। আৰু কিছুমান প্ৰতিকাৰ থাকে, যেনেকৈ ৰাহু আৰু কেতুৰ কাৰণে জেঠ মাহত আপোনালোকে চন্দালক ভোজনী দান দিব পাৰিলে ভাল হ'ব। বৃহস্পতিবাৰে আপোনালোকে নিৰামিষ ভোজন কৰিব, হনুমান চালিচা সদায় পঢ়িব পাৰিলে ভাল হ'ব। গ্ৰহসমূহৰ স্থিতি অনুযায়ী আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰি কিছুমান প্ৰতিকাৰ, যেনেকুৱাকৈ জেমষ্ট'নৰে ধাৰণ কৰিব পাৰে কেতিয়াবা কিছুমান কণ্ডিশ্যনত আপোনালোকে দান দক্ষিণা দিবলগীয়া হ'ব। কিছুমান কণ্ডিশ্যনত আপোনালোকৰ হোম যজ্ঞ বা পূজা পাতাল কৰিব লাগিব। কিছুমান কণ্ডিশ্যনত আপোনালোকে মন্ত্ৰ উচ্চাৰণো কৰিবলগীয়া পৰিব পাৰে। সেইটো আপোনালোকৰ নিজস্ব জন্মচক্ৰৰ ওপৰত ডিপেণ্ডেণ্ট কৰি হৈ আছে। আজিৰ এই ভিডিঅ'টোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।